নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 9 এপ্ৰিল, দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত জনাইছো। আমাৰ প্ৰথম নম্বৰ খবৰটোলৈ আপুনি যদি তামোল পাণৰ বেপাৰী শাক পাচলিৰ ব্যৱসায়ৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। তামোল পাণৰ বেপাৰী শাক পাচলি ব্যৱসায়ীৰ পৰা এতিয়াৰ পৰা ল'ব নোৱাৰিব কোনো মাচুল। ৰাজ্যৰ কোনো বজাৰতে পাণ তামোল পাচলি ব্যৱসায়ৰ পৰা 1 টকা মাচুল ল'ব নোৱাৰিব বজাৰ কমিটিয়ে। ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ এবাৰ কেবিনেটত বৃহৎ ঘোষণা। কোনো মহলদাৰে আজিৰ পৰা শাক পাচলিৰ পৰা ল'ব নোৱাৰিব টকা, পাণ তামোলৰ ব্যৱসায়ীৰ পৰা ল'ব নোৱাৰিব 1 টকা। বিনামূলীয়াকৈ ব্যৱসায় কৰিব পাৰিব এতিয়াৰ পৰা ক্ষুদ্ৰ ব্যৱসায়ীসকলে। পঞ্চায়তৰ হাট বজাৰৰ সমূহত ক্ষুদ্ৰ ব্যৱসায়ীৰ পৰা সংগ্ৰহ কৰিব নোৱাৰিব কৰ। বজাৰ চাফ চিকুণকৈ ৰাখিব লাগিব এতিয়াৰ পৰা মহলদাৰে। আৰু আন দোকানী ব্যৱসায়ীৰ পৰাও ল'ব নোৱাৰিব কোনো ধৰণৰ অতিৰিক্ত কৰ। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটোলৈ। আমাৰ দ্বিতীয় নম্বৰ খবৰতে আহি গৈছে এটা ডাঙৰ খবৰ। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে নতুন ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? কিদৰে অন্তৰ্ভুক্ত কৰিব নতুন সদস্যৰ নাম জানি লওক হবে। আপোনাৰ পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? পৰিয়ালৰ প্ৰতিগৰাকী সদস্যই লাভ কৰিব এতিয়াৰ পৰা বিনামূলীয়াকৈ ৰেচনৰ চাউল। নাম নথকা সদস্যৰ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব এতিয়াৰ পৰা ৰেচন কাৰ্ডত। ৰেচনৰ দোকানীৰ সৈতে ইয়াৰ বাবে প্ৰথমতে যোগাযোগ কৰিব লাগিব। আপোনাৰ নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষক। আৰু নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো বাধ্যতামূলক কৰিছে। আৰু আপুনি অনলাইন যোগেও কৰিব পাৰিব এতিয়াৰ পৰা আবেদন। নতুবা নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যয়িত হোৱাৰ পিছতে অন্তৰ্ভুক্ত হ'ব নাম। লগতে KYC কৰাৰ সময়তো কৰিব পাৰিব আপুনি এই বিশেষ কাম। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটোলৈ। আমাৰ তৃতীয় নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। লাখ লাখ মুছলমানক প্ৰতাৰণা কৰিছে এবাৰ নীতিশ নাইডুৱে। ৱাকাফ বিল সমৰ্থন কৰি বিপদত এতিয়া নীতিশ কুমাৰ। বিহাৰ নিৰ্বাচনৰ প্ৰাকখনত বিপদত পৰিছে নীতিশ কুমাৰ। ৱাকাফ সংশোধনী বিধেয়ক গৃহীত হোৱাৰ পিছতে নীতিশ কুমাৰৰ জেডিঅ'ত হাহাকাৰ। 5জনকৈ জেডিঅ' নেতাই ইতিমধ্যে পদত্যাগ কৰিছে দলৰ পৰা। শীঘ্ৰে আৰু বহু কেইগৰাকী নেতাই পদত্যাগ কৰিব জেডিঅ'। আৰু ৱাকাফ বিধেয়ক গৃহীতক লৈ নীতিশ কুমাৰৰ স্থিতি অসন্তুষ্ট দলীয় কৰ্মীৰ। এই মুহূৰ্তত জনাইছো আমাৰ 4 নম্বৰ খবৰটোলৈ। আমাৰ 4 নম্বৰ খবৰতে আছে ডাঙৰ খবৰ। এইবাৰ গৰমে ভংগ কৰিব সৰ্বকালৰ অভিলেখ। 45 ডিগ্ৰী পৰ্যন্ত হ'ব উষ্ণতা। এপ্ৰিল মাহতে পৰিছে প্ৰচণ্ড গৰম। 13খনকৈ জিলাত জাৰি কৰা হৈছে ৰেড আৰু অৰেঞ্জ এলাৰ্ট। 9খন ৰাজ্যত হিট বেভক লৈ জাৰি কৰা হৈছে এলাৰ্ট। আৰু উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত হিট বেভক লৈ এলাৰ্ট জাৰি। ৰাজস্থানৰ কোনো চহৰত 45 ডিগ্ৰী পৰ্যন্ত বৃদ্ধি পাইছে তাপমাত্ৰা। ৰাজ্যখনৰ 6খন জিলাত অৰেঞ্জ এলাৰ্ট, 13খন জিলাত ইয়েলো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। পূৰ্বতকৈ সমগ্ৰ দেশতে বৃদ্ধি পাব পাৰে গৰমৰ প্ৰকোপ।